ক মানুহ আছিলে বাৰু সঁচাকে? কোনে মাৰি পেলাই থৈ গ'লনো ইয়াত আধা মৰাকে? দা আমাৰ ইহঁতেহে প্ৰথমতে দেখি পালেহি, এতিয়া পুলিচে আকৌ ইহঁতকে ওলোটাই মাৰিলি বুলি নধৰিতো। মোৰ হ'লে ভয়ে লাগিছে ঐ। এই কোনটো পুলিচৰ দম আছে ঐ? একো প্ৰমাণ চমান নোহোৱাকে কাৰোবাক আহি এনেই ধৰি নিবলৈ ওপৰঞ্চি চিন্তাবোৰ কৰি নাথাক। কোনোবাই নহয় কোনোবাই প্ৰথমে দেখিলেহিহেঁতেন। সি নহলে তই নহলে মই, সেইটো কথা পুলিচেও জানে। তইহে বৰ বেছিকে চিন্তা কৰি আছ। হ'লেও ক কথাটো এতিয়া অকণমান বেলেগ হৈছে নহয়। এইখন গাড়ীকে ই বন্দবস্ত কৰি থৈ আহিছিলে, আকৌ এইখন গাড়ীয়ে মানুহে চানুহে আহি ইয়াৰ সন্মুখতে এইবোৰ হ'বহি লাগেনে? সেইকাৰণে ভয়টো লাগিছে আকৌ মোৰ। মানুহজনক যদি ভগৱানে ভালে কুশলে ঠিক কৰি দিয়ে, তেতিয়াহ'লে শৌচ অহাৰ লগে লগে পুলিচে সুধিবগে নহয় কিবা কিবি, কব নহয় মানুহজনে। তাৰ পিছতহে গম পাবি আচল ঘটনা, কাইলৈ পৰহিলে মানে। আচল ঘটনা তেতিয়াহে গম পাব ৰাইজে। মই হ'লে অকণমান সন্দেহ কৰিছোৱেই দেই কাৰোবাক, নকওঁ বাৰু এতিয়া। এইবোৰ কি কথা আকৌ? ৱা, আমাৰ গাঁৱত এনেকুৱা ঘটনা? মানুহ এটা মাৰি পেলাই থৈ দিছে? একেবাৰে ডেড বডি নে কি? কি বুলি ক'লে? ক'ত ওলাইছে হয় ডেড বডি? সেইয়া মাজতে চিঞৰি দিয়েহি আহি টেপেককে। ৰ'বাচোন অকণমান তুমি। কি কৈছে শুনিয়ে পোৱা নাই ভালকে, নেটৱৰ্কটো নাই। হেল্ল' ঐ শুনিছ? কোন বুলি কলি? কোন? ক'ত বুলি কলি? যোগেনহঁতৰ যে পুৰণা চুমনি বাৰীখন, আগতে বুঢ়াই বুঢ়ীয়ে খুব মুগা পুহিছিলে। সেই চুমনি বাৰীখন পাবগে নালাগে, তাৰ অকণমান আগতে। তই আহচোন না, মানুহটো ওলাই আহ প্ৰথমতে। ৰৈ আছো নহয় মই তোৰ কাৰণে। গৈছো ৰ, এই পালোগে আৰু মই। কথাটো কৈ থৈ যাওক। ক'ত পেলাই থৈ দিছে বুলি ক'লে ডেড বডি? ক'ৰবালে খৰধৰকে ওলাই যাবি, পিছফালৰ পৰা চিঞৰি সৰু ছোৱালীৰ নিচিনা আমনি কৰি থাকিব। কেলে চিঞৰি থকা বাৰু পিছফালৰ পৰা? কোনোবাই ক'ৰবালে ওলাই গলে এনেকে পিছফালৰ পৰা মাত নলগায়। নেজানা নি এইবোৰ কথা? জানো, শুভ কামত ক'ৰবালে গ'লেহে পিছফালৰ পৰা মাত নলগায়। আপুনি কি শুভ কামলৈ যায়নো? ডেড বডিহে চাবলৈ যায়? ক'ত ওলাইছেনো কওকচোন, ময়ো যাওঁ। যোগেনহঁতৰ পুৰণা চুমনি বাৰীৰ ওচৰত। ঘৰত থাকা, নেলাগে তুমি কলৈকো যাবলৈ। সুবিধাহে পায় আৰু। এইবোৰ কথা শুনিলে ঘৰত অকলে সোমাই থাকিবলৈ পায়নে? নোৱাৰো দেই মই দিনত হ'লেও ঘৰত অকলে সোমাই থাকিবলৈ। এই ল'ৰাটোও নাই নহয়, জবাৰ ওচৰলৈকে যাওঁগে। বৰ হেৰামি আকৌ দেই তহঁতি সঁচাকে। গৈও চাইও ঘূৰি আহিলি, মোক ফোন এটা নকৰিলি, কথা এষাৰ নকলি। মই নাজানো সেইবোৰ, কেলে নকবি মোক? মই গৈ আছো, য'তে আছ তাতে ৰখি থাক। মোৰ লগত আকৌ ঘূৰি দিব লাগিব তহঁতি। ময়ো চাই আহোঁগে আকৌ। ৰৈ আছো আহ। ডেড বডি চাবলৈ ইমান হেঁপাহ নে? সোনকালে আহ। হকে নহকে ফোনটো কাটুককে মাৰি থাকিবলৈ খুব জানো। এইবোৰ সময়ত মনত নপৰে? এনেকুৱা দৰকাৰী সময়বোৰত খবৰ এটা দিব লাগে বুলি নাজানো? ঐ কলৈ যাৱ তই? কেলে গাঁৱত যে কোনোবাই মানুহ এটা মাৰি পেলাই থৈ দিছে, গমেই পোৱা নাই নি তই? চাই আহোঁগে মই, যাওঁ নি বল। কিনো মৰা মানুহ চাবিগে হয়? মই নেযাওঁ বুলিয়ে তোৰ ওচৰলৈ গুচি আহিছিলো আকৌ, তইও যাবলৈ ওলালি। তই নেযাওঁ যদি তোৰ লগত আৰু মই কথা পাতি নাথাকো দেই। এজনী ৰৈ আছে আধা ৰাস্তাতে, ভিতৰলৈ যা তই বগে। মাহঁতে আছে নাই নে চব গ'ল? মই ঘৰত অকলে থাকিবলৈ ভয় লগা কাৰণেহে তোৰ ওচৰলৈ গুচি আহিছিলো। ডেড বডি ওলোৱা বুলি ক'লে বৰ ভয় লাগে পাই। আছে যা ভিতৰলৈ যা, মাও আছে নবৌ আছে, ভয় পা দুইজনী কথা। বৌমা নবৌ ভিতৰলৈ সোমাই হয়, আমি চিৰিয়েল চাই আছো। তই যে মাত্ৰ ফোনত মানুহ এটা মাৰি এনেকে তেনেকে পেলাই থৈ দিছে মা বুলি কলি, কেনেকুৱা ভয় লাগিছিলে আৰু মোৰ। জিঅ' ওলাই আহি মুখৰ আগৰ পাইছিলেহি, যেনে তেনেহে সদালে ফোনটো কৰিলো। গম পাইছিলোৱে মই আপুনি ভয় খাব বুলি। সেইকাৰণে বহুত চিন্তা কৰি কৰো নকৰোকেহে লাষ্টত আপোনালৈ ফোনটো কৰিলো আৰু, নকৰিলেও নহয় বুলি। বা মানুহ কি বা কথা এইবোৰ? মই এনে বাছে এতিয়া তাৰো ঠিকনা নাই ন। সেইবোৰ ইমানকে টেনচন লৈ নাথাকিব জেঠাই। মৰিলেওনো বাচিলেওনো আমি কিডাল কৰি দিবলৈ পাওঁ ন। মানুহজন দেখিছোগে, খবৰ দিছো চাৰিওফালে, নিছে এতিয়া মেডিকেললৈ, পুলিচ আহিলে। বাকী যি কৰিব লাগে কৰিব আৰু তেওঁলোকে। এতিয়া ভগৱানৰ ওপৰত চব, মই এনে বাছে। হয় বাৰু। তাৰপিছত নিজৰ কথাষাৰ সুধিবলৈ পাহৰিছিলো, লগ পালিগে নে নাই কুকুৰ পোৱালিটোক? সেইবোৰ কথা ইয়াত কৈ থাকিব লাগিলে আজি ঘৰে নাপামগে। বলক ঘৰলৈ গৈ ভালকে বহি কথাবোৰ আলোচনা কৰোগে। তাত বা কি ঘটি আহিছে ভগৱানেহে জানে আৰু। বল মেলেঙা, এনেকে বিচাৰি ফুৰিলেওনো মানুহে পইচা পায় নে? মেলেঙা, হ'ব বই নাই পইচা ইয়াত। ক'ত বাৰু ইমান মুকলিতে পইচা পৰি থাকে হয়? গাঁৱৰ মানুহে দেখিলে আমাৰ তিনিটাক আকৌ কি কৰিছে বুলি সন্দেহ কৰিব। বই। আগদিনা ৰাতি যদি মেলা চেলা থাকে, পিছদিনা ৰাতিপুৱাই গৈ যদি বিচাৰ, কপাল ভাল থাকিলে কেইটকামান পাবি। ইয়াতনো ক'ৰ পৰা পইচা পাবি হয়?
মানুহ এটা মাৰি পেলাইহে থৈ গৈছিলে ডকাইতে মাৰি পেলাই থৈ গৈছিলে যদি যি আছিলে নিলে আৰু সিহঁতে তোৰ কাৰণে পেলাই থৈ নাযায় একো নেজান যদি মনে মনে থাক বিচাৰিবলৈ এলাহ লাগিছে যদি ফালে গৈ বহি থাক তহঁতি নেজান নহয় এনেকে এবাৰ এক্সিডেণ্ট হোৱা জেগা এটাৰ পৰা মই সোণৰ আঙুঠি এটা পাইছিলোঁ সোণৰ আঙুঠি ঐ ভাইটি কি চাই আছ বিচাৰ 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 তেনেকে যদি কিবা এটা পাই যাওঁ আমি দুটা ৰজা হ'ম ঐ ৰজা আমাৰ নিৰঞ্জনৰ ঘৈণীয়েকেও আজিকালি চুইজা কাপোৰ পিন্ধিবলৈ শিকিলে নে বহুত দিন হ'ল বাৰু তাইক লগ নোপোৱা নেদেখা একেবাৰে বেলেগ হৈ থাকিলে মানে আগতে তাই বৰ সাদৰী বোৱাৰীজনী আছিলে আকৌ আহে নহয় আগতে আমাৰ ঘৰবোৰলৈ ৰোৱা দিনত কাম কাজত সহায় কৰি দিবলৈ কেনেকুৱা চোকা আকৌ কামে কাজে সেইভাগেও কাজি আছিলে মানুহজনী এতিয়ানো তাই কিহৰ দুখত পৰি তেনেকুৱা হৈ থাকিলে আকৌ একেবাৰে নথকা ঘৰলৈও বিয়া সোমোৱা নাছিলে নহয় তাই আগৰ পৰাই ভেটিয়ে মাটিয়ে ধানে ধনে চহকী ঘৰ কাপোৰ কানি কথা বাদ দিয়কচোন আজিকালি সেইবোৰ চবেই পিন্ধে কাক কিমান ক'ব আপুনি সেইবোৰ কৈ লাভ নাই তাই যিকেইষাৰ কথা কৈ পঠিয়ালে আমাৰ আগত আপুনি কোৱাৰ নিচিনা মানুহজনী ইমান ভাল যেনো নেলাগিলে পাই সঁচাকে পাই তাই ভয় কৰে বুলি কৈছিলে আপুনি কিন্তু তাৰ কথা শুনিহে মোৰ ভয় লাগি আহিলে সঁচাকে কৈছো পুতেকে কথাবোৰতো অকণমান চিধা চিধিকে কয় যি কি নহওক মাকে ৰাম ৰাম হাঁহি মাতি যিকেইষাৰ কথা কয় একেবাৰে আপোনাৰ অন্তৰখনে গলাই পেলাবলৈ চেষ্টা কৰে বৰ সাংঘাতিক মানুহ দেই এতিয়া কি কৰো বাৰু বিপ্লৱ মাথা চথা গৰম হৈ যায় দিও এইবোৰ কথা শুনিলে পইচা কেইটা উলিয়াবলৈ পাৰিম নে নোৱাৰিম বাৰু এটকা দুটকাও নহয় 5,000কে পইচা বৰ নলগা জেং এখনত লাগি ধৰিলো দেই সঁচাকে চিন্তা নকৰিব এবাৰ মাত্ৰ লগ পাই ল'বলৈ দিয়ক তাক ক'ত পলাবনো ইয়াতহে ঘৰ যিমান যি হ'লেও এদিন নহয় এদিনটো লগ পাম যিয়ে বছৰ পিছত হ'লেও তাৰ পাছত 5,000 ঠাইত 10,000 টকা কিলাই ল'ম মই তাৰ পৰা 10,000 ৰচোন ৰ বাবু কি হ'ল বাৰু তোৰ কথা নাই বতৰা নাই ঘপককে তই গুৱাহাটীলৈ যাওঁগে বুলি তালি টোপোলা বান্ধিলি যে মই আজি দুখা কথা কওঁতে তোৰ ইমান খং উঠিলে কেলে বাৰু আপুনি দেখোন মোক বেয়া পায় অলগদ্ধ বুলিয়ে ক'লে দেখোন মইনো এখন ঘৰত থাকি কি কৰোঁ তেতিয়াহ'লে লগত থকা নথকা একেটাই বেছিভাগ সময় এনেও ঘৰৰ বাহিৰতে থাকোঁগৈ তাতকৈ গুচি যাওঁ মই যি কৰোঁ আপোনাৰ কাৰণেহে কৰোঁ ঘৰখনৰ কাৰণেহে কৰোঁ হ'লেও আপুনি মোক দেখিবলৈ নোৱাৰে নেথাকোঁ আকৌ মই এখন ঘৰত থাকক আপুনিয়ে আজি সিহঁতৰ আগত 2 বছৰ মই গুৱাহাটীত আছোঁ বুলি মিছাকৈ ক'বলৈ পাই আপোনাক খং উঠিলে নহয় তেতিয়াহ'লে আজিৰ পৰা আৰু মিছা কথা ক'ব নালাগে কাকো এইবাৰ সঁচাকৈ মই 2 বছৰৰ কাৰণে গুৱাহাটীলৈ গুচি যাওঁ ঐ বাবু বাবু ঐ বাবু তই সঁচাকৈ গলিগে নি বাৰু মোক অকলশৰীয়াকৈ ঐ বাবু ঐ ঘূৰি আহা বাবু যোনে বিশ্বাস কৰিলেও কিন্তু মই আমাৰ সেইডালৰ কথা বিশ্বাস নকৰোঁ দেই মই বিশ্বাস নকৰোঁ আপোনালোকেও নকৰিব কি ঠিক সিহঁত দুটাই মাৰিলে চাগে আকৌ মানুহজনক তাৰপিছত মাকলে গাঁও বুঢ়ালৈ ফোন কৰি সেইখন নাটক কৰিছে এনেও সি চুৰহে ডকাইত নকৰিব কি মানে আছে মই বিশ্বাস নকৰোঁ তাক সেইফালে দেখোন অনবৰত মানুহ দুনুহ গাড়ী ঘোঁৰা অহা যোৱা কৰিয়ে থাকে মানুহ এজন তেনেকে পৰি থাকিলে কোনেও দেখি নাপাবনে সিহঁত দুটাই যে প্ৰথমতে দেখি পাইছোহি বুলি ক'বলৈ আহিছে নিজে চিন্তা কৰি চাওকচোন আপোনালোকে কেনেকে সম্ভৱ বাৰু সেইষাৰ কথাষাৰ নোহোৱা নহয় ঐ পদুমী তাই ঠিকেই কৈছে মোৰ মনতো খুদনি এটা আছিলে এইষাৰ কথাক লৈ মনৰ কথাষাৰ কৈছে তাই সন্দেহ কৰিবলগীয়া কথাই বাৰু দেই তাতে সেইখন গাড়ীকে যদি সি বন্দবস্ত কৰি থৈ আহিছিলে কেনেকে সি নাই মৰা বুলি ক'ম বাৰু গাড়ীখন কিনিবলৈ নোপোৱা দুখতে মালিককে মাতি আনি মাৰিলে হপায় ঠিকছে সন্দেহ নহয় আৰু এতিয়া একদম বিশ্বাস হৈ গ'ল এই খাই সঁচা হয় সিয়ে মাৰিলে মানুহজনক বুজিলি বাৰু ঠিক আছে হ'ব ছাৰ হ'ব সিহঁত দুটাক বাৰু মই এতিয়াই জনাই থৈ আহোঁগৈ কি ক'লে ঐ পুলিচে গাঁও বুঢ়া বৰ দীঘলীয়া লেকচাৰ দিলি দেখোন পুলিচে কি ক'ব আৰু প্ৰথমতে যি দুটাই গৈ দেখিছিলে সিহঁত দুটাক অকণমান সাজু হৈ থাকিবলৈ কৈছে যাতে পুলিচে মতা লগে লগেই থানালৈ যাবগৈ পাৰে ব'ল নহ'লে কেনাই ঘৰলৈ পাক এটা মাৰি দিওঁ দুয়োটাই বিপ্লৱৰ ঘৰলৈ নাযাওঁগৈ এতিয়া সৌপোনা আগতেই কৈ থৈ আহিম তাক খবৰটো দিবলৈ নহ'লে 3 মিনিট এটা বহি দে মোবাইলটো চাৰ্জত দি থৈ দিছিলোঁ লৈ আহোঁগৈ টিপিককৈ ডিঙিত মাফলা এডোখৰো লৈ লওঁ এই ঠাণ্ডাত ঘূৰি ফুৰিলে নহ'লে গধূলি হোৱাৰ লগে লগে কাহটোৱে বৰ বেয়াকৈ হেঁচা মাৰি ধৰে যা দেৰি নকৰ ময়ো আকৌ ঘৰলৈ যাবগৈ লাগে নহয় গধূলিয়ে হ'ব আৰু এতিয়া গ'লোঁ আহিলোঁ কিনো ঘটনাবোৰ ঘটিছে আৰু দেই গাঁৱত এনেকুৱা ঘটনা আগে পিছে ঘটা নাছিলে এইটোৱে প্ৰথম আৰু যাতে নঘটক আৰু পায় নহ'লে এনেই গাঁওখন বদনাম হয় মানুহ আহিবলৈকে ভয় কৰা হ'ব গাঁওখনৰ নাম শুনিলেই ভয় খাব এইবোৰ সমাধান হৈ লওক
ৰাইজমেল এখন ছপাই মানুহবোৰক অকণমান সজাগ কৰিব লাগিব। আপুনি নহয় বুলি ক'লে হ'ব নি আৰু পদুমী মাহীদেউ চম্পা খুৰীদেউ চবেই একেষাৰ কথাকে পাতি আছে। তুমিও চাগে একেষাৰ কথাকে কৈ থৈ আহিলা হয় বুলি। ৱাহ কেলে কম আকৌ মই হয় বুলি মই কৈ থৈ আহিছো ভালকে নহয় নহয় বোলো আমাৰ সৰু পোনাই যিমান যি হ'লেও মানুহ মাৰিবলৈ নোৱাৰে। প্ৰথমে গৈ দেখিলে বুলিয়ে কিবা সিহঁতে মৰা হ'ব নি কৈ থৈ আহিছো ভালকে। জানো পাই তুমিহে জানা আৰু। ডাঙৰ পোনাৰ ঘৈণীয়েকজনী বৰ চাৰ দেই সঁচাকে নিজৰ দেৱেককনো এনেকে কয়নে। মই আমাৰ দেৱৰহেঁত হোৱা হ'লে বচাবলৈহে বিচাৰিলোহেঁতেন দেই তাই আকৌ ফচাবলৈহে বিচাৰিছে। যাতকে ভাল নহয় দেই বোৱাৰীজনী। কেনাই ঐ কেনাই ইহঁত দুটা ওলালেহি যে আকৌ লগত আমাৰ গাঁওবুঢ়াও দেখোন। গাঁওবুঢ়াটো এনেই নাহে কেনেবাকে আমাৰ সৰু পোনাকে। কি হ'ল আগে পিছে দেখি পোৱা নাই নি তই আমাৰ দুটাক? ভেলেঙি বান মৰাদি জেগাতে ঠঙা লাগিলি যে। সেই নহয় দেখা নাই জানো কেনেকুৱা ঘটনাবোৰ ঘটিছে। চিন্তাতে পৰি গৈছিলো তহঁত দুটাক দেখি একেলগতে। বহি ভিতৰতে। গাঁওবুঢ়াই সদা দতি আহিছে হ'বগে কথাবোৰ শেষত গৈ মই সন্দেহ কৰাটোৱে হ'বগে। নহ'লেনো আৰু গাঁওবুঢ়া দেউতাই এনেই মানুহৰ ঘৰলৈ ফুৰিবলৈ নাহে নহয় ডাঙৰ কথা নাথাকিলে। থানালৈ যাব লাগিব। সৰু পোনাই আকৌ একো ভুল নকৰাকে থানালৈ কেলে যাব? কেনাই তই সঁচাকে বৰ জন্ম হোৱা ভাগে থাকিলি দেই। কি কথা ক'বলৈ আহিছ? নিজৰ ল'ৰা হোৱা হ'লেহে গম পালিহেঁতেন পুলিচে মাতিছে বুলি ক'লে কেনেকুৱা লাগে। পুলিচে সোধা পোছা কৰিবলৈহে মাতিছে ধৰি থবলৈ মতা নাই নহয়। তাত জেলত ভৰাই থৈ নিদিয়ে নহয় সৰু পোনাক। দৰকাৰ হলে ময়ো গৈ দিম গাঁওবুঢ়া হিচাপে মই যাবই লাগিব চাগে। তেনেকুৱাহে কথা নি? দৰকাৰ হলেহে যাম বুলি নকবি তই যাবই লাগিব তেতিয়াহে মোৰ অকণ সাহসটো থাকিব পাই। নহ'লে মই তাক অকলে থানালৈ নপঠিয়াও দেই যোনে যি কয় কৰিব। যদি তই কেনেবাকে নেযাও ঘৰলৈকে পুলিচে বিচাৰি আহিলে থানালৈ যোৱা গাড়ীত সৰু পোনাতকে আগত মইহে বহি ল'মগে আৰু। ওলাইছে দেই থানা বুলি কোৱা শুনিছো। শেষত গৈ থানা পুলিচৰ কথা কৈছে। বুঢ়ী একেবাৰে কান্দো যেন কৰিছে। মা আছে দেই চব ঠিকে থাকে আছে জেগাত। তই এইফালে আহ। আলহী বহি আছেহি নি? তোকে বিচাৰি আহিছে। তই হেনো থানালৈ যাব লাগিব বোলে। থানালে গম পাইছিলো বাৰু মই মাতি পঠিয়াব বুলি। কেতিয়াকে যাব লাগিব গাঁওবুঢ়া বৰ্তা? এতিয়ালৈকে কোৱা নাই বাৰু কিন্তু সাজু হৈ থাকিবলৈ কৈছে। এই তোৰ লগত যে আছিলে সেইটো বিপ্লৱকো কৈ থবি। মোক ফোন কৰাৰ লগে লগে আমি তিনিওটাই যামগে। হ'ব দিয়ক তেতিয়াহ'লে। ৰিচিভ কৰ। হেল্ল' ঐ খুদেউ ক। কৈ যাবা কি হ'ল জানানে? তহঁতি আচল কথাবোৰ নেজানই। মানুহটো মাৰি যে তাত পেলাই থৈ দিছিলে কোনে মাৰিছিলে জানানে? মই প্ৰথমতে সন্দেহ কৰিছিলো আমাৰ সৰু পোনাই। সি এনেও চোৰ নহয় জানো ডকাইত কৰিছিলে আকৌ ডকাইত। সৰু পোনাই মাৰি তাক পেলাই থৈ দিছিলে। এতিয়া গাঁওবুঢ়া আহিছে পুলিচে হেনো থানালৈ মাতি পঠিয়াইছে। পাতি থকা শুনি আছো মই। লৈ যাব এতিয়া সৰু পোনাক লৈ যাব। কেনেকুৱা ভাল পাইছো আৰু মই। গ'ল এবাৰ চকুৱে দেখিব নোৱাৰো গাত সেইটো গ'ল আৰু এবাৰ। কি নবৌ তই উশাহটো অকণমান লাহেকে লৈ লচোন লৈ ল। অকণমান লাহে কৰ আকৌ। কি কলি মই এটা শব্দ বুজি নাপালো। তৌ যে এজনী আৰু দেই অসমীয়া ছোৱালী নহয় নে কিন্তু তই অসমীয়াত ক'লে বুজি নাপাও যে। সৰু পোনাক পুলিচে থানালৈ মাতি পঠিয়াইছে আজি এতিয়া বুজি পালি? কেলে এনেকে ক আকৌ লাহে। কেলে মানে কি আৰু তহঁতিহে নাজানো সেইবোৰ কথা চিন্তা কৰিবলৈ নাজানো। মানুহটো মাৰি যে তাত পেলাই থৈ দিছিলে বেলেগ কোনেও নহয় আমাৰ সৰু পোনাই। কৃষ্ণ সঁচাকে নে কি? বৰ বেয়া হৈ থাকিলেচোন তেতিয়াহ'লে সৰু পোনা। যোনে চুৰ কৰিবলৈ পায় সি গুণ্ডা নকৰিব কি মানে আছে? ডকাইত নকৰিব কি মানে আছে? হাতে প্ৰমাণ ওলালেই নহয় ৰাইজে গম পাবই আৰু এতিয়া এইবাৰ চুৰ নহয় সৰু পোনাই ডকাইত কৰিলে বুলি। হ'ব নহ'লে দেই এতিয়া তোক কথাষাৰ কওঁ বুলি একেবাৰে বাৰী চুকৰ পালোহি। ঘৰত ক'ব নোৱাৰি নহয় এইবোৰ কথা। ককাইক দালে শুনিলে বেয়া পায়। হ'ব দে ময়ো পোনেই আহি চোতালত ভৰি দিছোহিহে। মুখৰ আগতে ফোনটো আহিলে গম পালি নহয়। কাইলৈ ৰাতিপুৱাই ওলাই থাকিবি 8টামান বজাত। তই যাবি নাই পিছে? কেলে নেযাম বাৰু কৈ আছো দেখোন যাম বুলি। চিন্তা কৰি নাথাকিবি একো নহয় মাত্ৰ সোধা পোছা কৰিবলৈহে মাতিছে। প্ৰথমতে গৈ ইহঁত কেইটাই দেখিলেগে কাৰণেহে মাতিছে। কি দেখিলে কি নাই দেখা চব খৰচি মাৰি সুধিব আৰু বছ সিমানে কথা। সৰু পোনা তই বিপ্লৱক ফোন কৰি থবি আজিয়ে। মই নেযাওঁগে আৰু এতিয়া সিহঁতৰ ঘৰলৈ ৰাতিয়ে হ'ব আৰু এতিয়া। হ'ব বাৰু বৰ্তা। আহ
মোৰ ঠাণ্ডা ঠাণ্ডা লাগিলেগে আৰু দেই কাহটো উজুৰিবই এতিয়া ঐ কেনে থাক যা যা চিন্তা কৰি থাকিব নালাগে যদি দৰকাৰ হয় ময়ো গৈ দিম আকৌ হ'ব দে গৈ লওঁচোন আমি কেইটাই প্ৰথমে যি কি নহওক সি নিজে খবৰ এটা ল'বলৈকে যে আহিছে বিপদৰ সময়ত সেয়াই বহুত দেচোন উম জবাই ফোন কৰিছিলে কি ক'লে জানে কি ক'লে অকণমান ৰৈ কথাখিনি ভালকে শুনি লওকচোন কলৈ জানো ইমান লৰালৰিকে কোৱা কি ক'লে জবাই আজি মানুহজনক বেলেগ কোনেও নহয় আমাৰ সৰু পোনাইহে বোলে মাৰি পেলাই থৈ দিছিলে আৰু তাৰপিছত কৈ যোৱা আকৌ কেলে মাৰিলে জানে গাড়ীখন নোপোৱা খঙত আকৌ সেইখন গাড়ীতেই সৰু পোনাই বন্দবস্ত কৰি থৈ অহাগে নাছিলে জানো তাৰপিছত মালিকক ফুচুলাই মেলি গাড়ীখনে সেতি গাঁৱলৈ মাতিলে তাৰপিছত সেই অৱস্থা কৰিলে আৰু কি হ'ব আৰু পুলিচেও এতিয়া লাহেকে কথাবোৰ গম পাইছেগে মাতি পঠিয়াইছে তাক থানালে নেজানো আৰু দেই গাঁৱৰ মানুহবোৰৰ মাথাবোৰ গৰম হৈছে নে তোমাৰ মাথাটো গৰম হৈছে বেলেগ কাম নাই নহয় তোমাৰ আৰু লাগি থাকা সেইবোৰতে অকল ককাইক যে লাজ পাইছে জানিছিলোৱে মই কথাবোৰ কোৱাৰ আগতে এনেকে কিবা এটা ক'ব বুলি